সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ বহাগ মাহৰ 30 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মে' মাহৰ 13 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি, অহোৰাত্ৰ চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ, দিনৰ 1:35 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:41:54 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:54:18। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ হ'ব মতান্তৰে শূদ্ৰ বৰ্ণ, দেৱগণ বৰাহৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 7:21 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়া কৰ্কট ৰাশি, বিপ্ৰ বৰ্ণ হ'ব আৰু বায়ুযোগ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মতান্তৰে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ ৰাতিপুৱা 6:16 পৰা 7:57 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 8:04 পৰা 8:54। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে, যান বাহন ক্ৰয় কৰিবলগীয়া থাকে, এইখিনি সময়ত আপোনালোকে কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো নতুবা যান বাহন ক্ৰয় কৰাটো অত্যন্ত আপোনাৰ বাবে লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি হয়তো দান পুণ্য কৰিব ইচ্ছা আপোনাৰ যাব পাৰে। আজি আৰ্থিক পক্ষৰ ফালৰ পৰাও বিগত দিনৰ তুলনাত আজি আপোনাৰ হাতত ধনৰ প্ৰাপ্তি হ'ব। মনোৰঞ্জনত এওঁলোকে বেছি গুৰুত্ব দিয়া অৱশ্যে দেখা যাব। হয়তো ঘূৰিব ফুৰিব, চিনেমা চাব, ক'ৰবাত ওলাই যাব হয়তো আজি আপোনাৰ ইচ্ছা যাব পাৰে। বিগত দিনৰ কিবা কথায়ো হয়তো এওঁলোকক অকণমান আৱেগিক কৰি তোলা দেখা যাব বিভিন্ন ক্ষেত্ৰত। অৱশ্যে দিনটো আজি ব্যস্তপূৰ্ণভাৱেই পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি হিচাপ কৰি এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। গতিকে বৰ বিশেষ বেছি কাম কৰিব হয়তো ইচ্ছা নাযাব পাৰে, খুব হিচাপ কৰিহে এওঁলোকে কাম কৰা দেখা যাব। লগতে আজি প্ৰিয়জনৰ বাবেই হয়তো আপুনি খৰচ কৰিবলগীয়া ক'ৰবাত নহয় ক'ৰবাত হ'ব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ আজি সন্তানৰ পৰা আনন্দ প্ৰাপ্তিৰ যোগ দেখা গৈছে। সন্তানে আজি আনন্দ দিব। মনত হয়তো এওঁলোকৰ ভৱিষ্যতৰ চিন্তা আজি আহিব পাৰে। ভৱিষ্যতে ক'ত যাব, কি কৰিব, কি নকৰিব, এনেধৰণৰ চিন্তা আজি মনত আহিব পাৰে। বাকী বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কিয়নো পঢ়াটো আজি এওঁলোকে মনোযোগ দিব পাৰিব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণা কোনো বন্ধুক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। হয়তো কোনো পুৰণা বন্ধুৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি পৰালৈ য'তে ত'তে ধন ইনভেষ্ট নকৰিব। ইনভেষ্ট কৰিলে হয়তো ধন অবাবত খৰচ হ'ব পাৰে। আজি কিন্তু এওঁলোকক হাঁহি ধেমালি আৰু ফূৰ্তি কৰি থকা দেখা যাব। আজি সামাজিক কাম কাজতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও এওঁলোকৰ লোকপ্ৰিয়তা বৃদ্ধি পাব। গতিকে সকলোৱে আজি ভাল পোৱা এওঁলোকক দেখা যাব। আজি নতুনকৈ প্ৰেম সম্বন্ধ হয়তো আপোনাৰ গঢ়ি উঠিব পাৰে। ইয়াৰ উপৰিও আজি কাম বনত কোনোবা জ্যেষ্ঠ ব্যক্তিৰ পৰা সহায় লাভ কৰিব আৰু জীৱনসংগীয়ে আপোনাক হয়তো পুৰণা দিনৰ কিবা কথাৰ বাবে প্ৰশংসা কৰিব পাৰে।
কিন্তু এওঁলোকে যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব। আজি মনত কিবা কথাত হয়তো গৌৰৱ অনুভৱ হ'ব পাৰে, নিজকে নিজে কিছু গৌৰৱ অনুভৱ কৰা এওঁলোকে দেখা যাব। বিদ্যাটো এওঁলোকৰ পঢ়া শুনাত আজি শুভ, কিয়নো আজি জ্যেষ্ঠ ব্যক্তিৰ পৰা আজি পঢ়া শুনাত কিছু প্ৰশংসা লাভ কৰিব। আজি মাজে সময়ে হয়তো ঘৰত থকাৰ ইচ্ছা একেবাৰে কমিব পাৰে, গতিকে ঘৰৰ পৰা ক'ৰবাত ওলাই যোৱাৰো ইচ্ছা সেই ব্যক্তিসকলৰ যাব পাৰে। বাকী সকলো দিশত অতি সুন্দৰভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলে ওচৰ পাজৰৰ ব্যক্তিসকলৰ পৰাও আজি সহায় সহযোগিতা লাভ কৰিব। লগতে আজি আৰ্থিক জীৱন আপোনাৰ বাবে অতি সুখময়, কিয়নো কেইবাটাও পথৰ পৰা আপোনাৰ হাতলৈ ধন আহিব, পাবলগীয়া ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে। আজি এই ৰাশি ব্যক্তিসকলৰ ব্যৱসায় বাণিজ্যটো উন্নতি হ'ব। বিশেষকৈ যদি ব্যৱসায় কৰি আছে সেই ক্ষেত্ৰত আপুনি যথেষ্ট লাভান্বিত হ'ব পাৰিব। কিন্তু ঘৰৰ বাবে কিবা হয়তো সা সামগ্ৰী বয় বস্তু আপুনি ক্ৰয় কৰিবলগীয়াও হ'ব পাৰে, নতুবা সেই ক্ষেত্ৰত ধন দিবলগীয়া হ'ব পাৰে। আজি কষ্টত এওঁলোকে ফলাফল লাভ কৰিব। যদি অকণমানো চেষ্টা কৰে, অকণমানো কষ্ট কৰে, তেতিয়াহ'লে সেই কষ্টই আপোনাক ভাল ফলাফল দিব। ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলৰ আজি সময়ৰ এওঁলোকে সদ উপয়োগ কৰা দেখা যাব। সময়ৰ কাম বনবোৰ সময়ত কৰা দেখা যাব। বিবাহিতসকলৰ বাবেও আজি হাঁহি ধেমালি আৰু ফূৰ্তিময়ভাৱে দিনটো পাৰ হ'ব। আজি পিতৃয়ে কোনোবা হয়তো বিশেষ ব্যক্তিৰ সৈতে আপোনাক চিনাকি কৰাই দিব পাৰে। বাকী অন্য সকলো দিশত অতি সুন্দৰভাৱেই পাৰ হ'ব। মাজে সময়ে হয়তো আপুনি ঘৰৰ কিবা কাম বনো প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ দায়িত্ব অৰ্থাৎ আপোনাৰ আজি বৃদ্ধি পাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 4 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলে আজি সকলো কথা গভীৰভাৱে বুজি লোৱা দেখা যাব। গতিকে কোনোবাই কিবা ক'লে এওঁলোকে সেই কথাবোৰ বুজি আৰু ভালদৰে চাই চিতি লোৱা দেখা যাব। আজি কিন্তু এওঁলোকৰ এলাহ ভাৱ অকণমান বাঢ়িব পাৰে। কাম কৰিবলৈ ইচ্ছা কমিব, ক'ৰবাত যাব ক'লেও হয়তো অকণমান ইচ্ছা আজি কম হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ দিনটোৰ বেছি সময় কোনোবা বন্ধুৰ সৈতেই পাৰ হ'ব। প্ৰিয় বন্ধুৰ সৈতে আজি দিনটো পাৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে নতুনকৈ প্ৰেম সম্বন্ধ আজি গঢ়ি উঠিব পাৰে। এই ৰাশি ব্যক্তিসকলে আজি আজৰি সময়ত কিবা কৰিম বুলি ভাবিব, কিন্তু সেই ভবা কামবোৰ হয়তো আপোনাৰ সময়ত নহ'বও পাৰে। গতিকে যিমান পাৰে সময়মতে কামবোৰ কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ জীৱনসংগী অৱশ্যে যথেষ্ট সহায় আৰু ছাপোৰ্ট কৰিব। লগতে ঘৰৰ চাফ চিকুণ কৰা, ঘৰৰ মেৰামতি কৰা, ঘৰৰ পৰিপাতি কৰা এনেধৰণৰ ক্ষেত্ৰত এওঁলোক ব্যস্ত থকা দেখা যাব। কিন্তু আশা কৰা মতেই আজি ফলাফলবোৰ আপুনি লাভ কৰিব দিনটোৰ শেষৰ ভাগত। যদিও দিনটোৰ আৰম্ভণিত আপোনাৰ কাম বনবোৰ সিমান ভালদৰে নহ'ব, তথাপি সন্ধিয়াৰ সময়খিনি বা দিনটোৰ শেষৰ সময়খিনি আপোনাৰ বাবে অতি সুন্দৰ হৈ পৰিব। আজি বিদ্যাত পঢ়াত অৱশ্যে গুৰুত্ব থাকিব। এওঁলোকৰ পঢ়া শুনাত আগ্ৰহ ধাউতি আজি বৃদ্ধি পাব অইন দিনৰ তুলনাত। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি ঘৰত হয়তো কিবা প্ৰগ্ৰেম নতুবা সৰু সুৰা আজি সভা অনুষ্ঠান এনেধৰণৰ সৰু সুৰা প্ৰগ্ৰেম চলি থাকিব পাৰে। আজিৰ দিনটোত এই ৰাশি ব্যক্তিসকলে জ্যেষ্ঠ ব্যক্তিৰ পৰা কিবা উপদেশ লাভ কৰিব। কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক হয়তো কিবা উপদেশ দিব পাৰে। অন্য সকলো দিশত দিনটো অতি সুন্দৰভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে নিজৰ আজি স্বাস্থ্য সৌন্দৰ্যৰ প্ৰতি বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে সৌন্দৰ্য কেনেকৈ বৃদ্ধি কৰিব পাৰি, স্বাস্থ্যত কেনেকৈ উন্নতি আনিব পাৰি, এনেধৰণৰ চিন্তা আপোনাৰ মনত আহিব পাৰে। লগতে ধন সম্বন্ধীয় অকণমান সৰু সুৰা সমস্যাই দেখা দিব পাৰে। হয়তো আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন নাথাকিব পাৰে। এই ৰাশি ব্যক্তিসকলে আজি সহজতে সকলোকে বিশ্বাস কৰি লোৱা দেখা যাব। লগতে এই ৰাশি ব্যক্তিসকলে আজি ওচৰ সম্বন্ধীয় কোনোবা ব্যক্তিৰ সৈতে হয়তো মতভেদত লিপ্ত হ'বলগীয়া হ'ব পাৰে। গতিকে ওচৰ পাজৰ ব্যক্তিৰ পৰা দূৰত থকাই আপোনাৰ ভাল হ'ব। কিন্তু প্ৰেমৰ ফালৰ পৰা যথেষ্ট ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। আজৰি সময়ত টিভি মোবাইলত অকণমান বেছি ব্যস্ত থকা দেখা যাব। হয়তো কৰিবলগীয়া কিবা বাদ দিও এওঁলোকে মোবাইলত ব্যস্ত থকা দেখা যাব।
লগতে এই সিংহ ৰাশি ব্যক্তিসকলৰ চাৰিওফালৰ আজি পৰিৱেশ খুব সুন্দৰ হৈ থাকিব। হয়তো আপুনি ক'ৰবাত ওলাই যোৱাৰো ইচ্ছা কৰিব পাৰে। জীৱনসংগীয়েও আজি হঠাৎ ছাৰপ্ৰাইজ দিয়া দেখা যাব। যদি ঘৰত বয়সস্থ ব্যক্তি আছে তেওঁলোকে হয়তো আপোনাক কিবা কথাক লৈ হয়তো অকণমান উপদেশ দিব পাৰে, কিন্তু নিজৰ আজি খং ৰাগ নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। হঠাৎ খং আজি মাজে সময়ে বাঢ়িব পাৰে। বিদ্যাটো অৱশ্যে পঢ়া শুনা তেওঁলোকৰ মন বহিব। বিগত দিনৰ তুলনাতো আজি কিছু পঢ়া শুনাত আগ্ৰহ আৰু ধাউতি বাঢ়িব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কম সময় পঢ়া দেখা যাব। যিখিনি পঢ়িব সেইখিনি অতি সোনকালে এওঁলোকৰ মনত ৰোৱা দেখা যাব। মাজে সময়ে এওঁলোকৰ ঘৰত আলহীৰ আগমন হৈ থাকিব পাৰে, গতিকে একাধিক আলহীৰ আগমনৰ সম্ভাৱনা আজি দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব আজি হালধীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলক আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব। এওঁলোকে কিন্তু আজি ধন নভবা নিচিন্তাকৈ খৰচ কৰা দেখা যাব, গতিকে অতি সোনকালে সহজতে এওঁলোকে ধন খৰচ কৰা দেখা যাব। পিতৃ মাতৃয়ে আজি স্বাস্থ্যত উন্নতি আহিব। যদি বিগত দিনত স্বাস্থ্যত দুৰ্বলতা আছিল, আজি তেওঁলোকৰ স্বাস্থ্যত উন্নতি হ'ব। আজি কিন্তু এওঁলোকে হয়তো কল্পনা কৰি বেছি সময় পাৰ কৰিব পাৰে, অৰ্থাৎ কল্পনা কৰি থাকোঁতে আপোনাৰ দিনটো পাৰ হ'ব। হয়তো কাম বনত সিমান আপুনি আগভাগ ল'বলৈ নাপাবও পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ জমা কৰি থোৱা ধন আজি সৎ কামত আহিব। পুৰণা আজি ঘৰৰ কাম বন হয়তো মেৰামতি হ'ব পাৰে। পুৰণা ঘৰৰ কামৰ আজি মেৰামতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি বিশেষকৈ ডাঙৰৰ উপদেশ লাভ কৰিব। কোনোবা ব্যক্তি জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক উপদেশ দিব পাৰে। প্ৰিয়জনৰ সৈতেও আপোনাৰ আজি সম্বন্ধত মধুৰতা আহিব। লগতে আজি আদৰ্শবাদী মনোভাৱ আপোনাৰ মনত গঢ়ি উঠিব, গতিকে এওঁলোকে কিছু পজিটিভ কামত অংশগ্ৰহণ কৰা দেখা যাব। বিদ্যাত সন্ধিয়াৰ সময়খিনি মধ্যম, কিন্তু দিনটোৰ আৰম্ভণিত এওঁলোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও অতি শুভ, কিয়নো পঢ়াত আজি ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি ঘৰুৱা কামৰ বোজাও অকণমান বাঢ়িব। হয়তো ঘৰৰ পৰা ওলাই গ'লেও আপোনাৰ ঘৰলৈ মনত সঘনাই পৰি থাকিব পাৰে। বাকী দিনটোৰ বাবে সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 4 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণি আজি খুব সুন্দৰভাৱে হ'ব, গতিকে গোটেই দিনটো আপুনি সুখী আৰু আনন্দিত হৈ থাকিব পাৰিব। লগতে এই ৰাশি ব্যক্তিসকলে আজি অৱশ্যে আপোনাক পিতৃ মাতৃয়ে অদৰকাৰী ক্ষেত্ৰত ধন কমকৈ খৰচ কৰাৰ উপদেশ দিব পাৰে। আজি পিতৃ মাতৃয়ে খঙো কিবা কথাক লৈ কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। এই ৰাশি ব্যক্তিসকলৰ আজি বন্ধুত্বৰ ক্ষেত্ৰখনো যথেষ্ট শুভ, কিন্তু এওঁলোকৰ মন পচন্দৰ কামহে এওঁলোকে কৰা দেখা যাব। যিকোনো কামত আজি মন নবহিবও পাৰে। পুৰণা হয়তো ঘৰত মেৰামতি, পুৰণা কামৰ আজি শুভাৰম্ভ হ'ব পাৰে, গতিকে পুৰণা কাম বনবোৰ আজি ঘৰত হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি হাঁহি ধেমালি আৰু ফূৰ্তি ঘৰত বৃদ্ধি পাব। এই ৰাশি ব্যক্তিসকলৰ আজি অৱশ্যে শুভ কাৰ্যানুষ্ঠানত অংশগ্ৰহণৰো সম্ভাৱনা দেখা গৈছে, গতিকে কিবা সৰু সুৰা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। মনত ধৈৰ্য মাজে সময়ে কমিব পাৰে, গতিকে ক'ৰবাত ওলাই গ'লেও হয়তো কিছু ধৈৰ্য আপোনাৰ কম হ'ব। ঘৰত থাকিলেও অকণমান ধৈৰ্য শক্তি কমিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি সংগীত শুনাৰ বিশেষ ইচ্ছা যাব, গতিকে হয়তো সংগীতৰ প্ৰতি ৰুচি বাঢ়িব পাৰে। মাজে সময়ে অৱশ্যে এওঁলোকে সুস্বাদু ভোজন ঘৰতে হওক নতুবা বাহিৰতে হওক নিজেই হয়তো তৈয়াৰ কৰি খোৱাৰ ইচ্ছা কৰিব পাৰে। লগতে আজি বিদ্যাটো এওঁলোকৰ শুভ, কিয়নো পঢ়া শুনাত এওঁলোকে ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে মনে বিচৰা ধৰণৰ কাম বনবোৰ কৰাহে দেখা যাব। মনে যি ভাল নাপায় সেইবোৰ কাম এওঁলোকে একেবাৰে কৰিব নিবিচাৰে। আজি ধন অতি সহজতে একত্ৰিত কৰিব পাৰিব, গতিকে ধন উপাৰ্জন কৰা নতুবা ধন সঞ্চয় কৰাত বৰ বিশেষ কষ্ট আপোনাৰ আজি নহয়। পুৰণা পাবলগীয়া ধন টকা পইচাৰো সম্ভাৱনা আজি বৃদ্ধি পাব।
নতুন পৰিকল্পনাই সফলতা লাভ কৰিব। গতিকে যিকোনো যদি নতুন কাম কৰে, নতুন কামে আপোনাক সফলতা দিব। ধন উপাৰ্জনৰ আজি পথ মুকলি হ'ব। লগতে ঘৰুৱা কাম বন আজি অকণমান বাঢ়িব পাৰে। হয়তো প্ৰয়োজনতকৈ বেছি আপুনি ঘৰতে পাৰ কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্বন্ধত আপুনি লাহে ধীৰে আগবঢ়াটোহে ভাল হ'ব, কিয়নো প্ৰেমত অতি সোনকালে আপুনি আগবাঢ়িলে হয়তো সম্বন্ধত কিছু খেলি মেলি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ বাবে যাত্ৰাৰো যোগ দেখা গৈছে। গতিকে হয়তো সৰু সুৰা যাত্ৰা ভ্ৰমণ হ'ব পাৰে। জীৱনসংগীক পৰ্যাপ্ত সময় দিব নোৱাৰাৰ বাবে হয়তো অকণমান খং কৰিব পাৰে। আজিৰ দিনটোত এওঁলোকে কথা বতৰা অকণমান বেছিকৈ কোৱা দেখা যাব। গতিকে আনৰ সৈতেও এওঁলোকে কথা ক'লে খুব বেছি কথা কোৱা দেখা যাব, কিন্তু এওঁলোকৰ সৌভাগ্য বৃদ্ধি পাব। বিশেষ সৌভাগ্য বৃদ্ধিৰ আজি যোগ দেখা গৈছে। বিদ্যাৰ ক্ষেত্ৰতো এওঁলোকৰ শুভতা আহিব, কিয়নো বিদ্যা তেওঁলোকে আজি নতুনত্বৰ যোগ দেখা গৈছে। নতুনকৈ পঢ়াত এওঁলোকৰ মন বহিব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। ধনুৰাশি ব্যক্তিসকলক আজি কোনোবা বিশেষ ব্যক্তিয়ে কিবা ভাল উপদেশ দিব। গতিকে সেই ভাল উপদেশে আপোনাৰ অনাগত দিনত আগবাঢ়ি যোৱাত কিছু পজিটিভ এনাৰ্জি আপুনি লাভ কৰিব। লগতে এওঁলোকৰ মনত অতি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা আহিব পাৰে। গতিকে ক'ৰ পৰা কেনেকৈ সোনকালে ধন উপাৰ্জন কৰিব পাৰি সেই বিষয়ে মনত চিন্তা আহিব পাৰে। কথা বতৰাত মধুৰতা আহিব। গতিকে আনে কিবা খঙালভাৱে ক'লেও এওঁলোকে খঙত কিছু আগবঢ়া দেখা নাযাব, অৰ্থাৎ খং ৰাগ কৰা এওঁলোকক আজিৰ দিনটোত দেখা নাযাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যদিও খুব ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু প্ৰিয়জনে আপোনাক চলাহী কথাৰে হয়তো আপোনাৰ খৰচ অকণমান বঢ়াব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে নতুন নতুন কথা আজি শিকিব পাৰিব। নতুন নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা দেখা গৈছে আজি। এই ৰাশিৰ ব্যক্তিসকলে বহুদিন লগ নোপোৱা কোনো ব্যক্তিকো হয়তো আজি লগ পাব পাৰে। শিশুদিনৰ কিবা কথাও আজি মনলৈ আহিব পাৰে। গতিকে এই ৰাশিৰ ব্যক্তিসকলৰ সৰু দিনৰ কথাই হয়তো আৱেগিক কৰিও তুলিব পাৰে। নতুন সন্মান প্ৰাপ্তিৰো আজি যোগ দেখা গৈছে। গতিকে ক'ৰবাৰ পৰা হয়তো এই ধনুৰাশি ব্যক্তিসকলে আজিৰ দিনটোত নতুন সন্মান লাভ কৰিব পাৰে। বিদ্যাত অকণমান মধ্যম, কিয়নো পঢ়িব বহিলে হয়তো আজি মনত চঞ্চলতা আহিব পাৰে। হয়তো বৰ বিশেষ আজি ধৈৰ্য পঢ়াৰ ক্ষেত্ৰত নাথাকিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচ কৰাৰ ইচ্ছা বাঢ়িব। হয়তো আপুনি ঘৰৰ পৰা ওলাই গ'লেই হয়তো ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰিব বিচৰা এওঁলোকক দেখা যাব। আজিৰ দিনটোত এওঁলোকৰ ঘৰত নতুন আলহী, নতুন সম্পত্তিৰ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। গতিকে ঘৰত নতুনত্ব আহিব। বাকী সকলো দিশত দিনটো অতি শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব গেৰুৱা। মকৰ ৰাশি ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰ আচৰণ কিছু আজি সৰু ল'ৰা ছোৱালীৰ দৰে হৈ পৰা দেখা যাব, অৰ্থাৎ শিশু সুলভ স্বভাৱ আপোনাৰ ব্যক্তিত্বত আহিব। লগতে ক'ৰবাত যদি ধন ইনভেষ্ট কৰিম বুলি ভাবিছে কৰিব পাৰি, তেনে ক্ষেত্ৰত আপোনাৰ ভাল ফলাফল লাভ কৰিব। লগতে আজি আকৰ্ষণীয় শক্তি বাঢ়িব। সকলোৱে আপোনাক মৰম চেনেহ কৰাও দেখা যাব। সমাজত লোকপ্ৰিয়তাও আপোনাৰ বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলে সকলো কথা আজি গভীৰভাৱে চিন্তা কৰা দেখা যাব। যিকোনো কাম কৰিব গ'লেও তেওঁলোকে ভালদৰে চাই চিতিহে আগবঢ়া দেখা যাব। লগতে নিজৰ উপলব্ধি এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। আনৰ সৈতে এওঁলোকে মনৰ কথা আদান প্ৰদান কৰাও দেখা যাব। আজি মান সন্মান প্ৰাপ্তিৰো সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি ঘৰত হয়তো বৰ বিশেষ সময় আপুনি অতিবাহিত কৰিব নাপাব পাৰে, কিয়নো দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব। জীৱনসংগীয়েও এই ৰাশিৰ ব্যক্তিসকলক সম্পূৰ্ণ সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি ফূৰ্তিৰে দিনটো পাৰ কৰাও দেখা যাব। হাঁহি ধেমালি ফূৰ্তি কৰি সকলোৰে সৈতে মিলা প্ৰীতিৰে থকা দেখা যাব। হঠাৎ ধন হাতলৈ আহিব। গতিকে হঠাৎ ধন প্ৰাপ্তিৰ ধন আগমনৰ সম্ভাৱনা দেখা গৈছে। মাজে সময়ে হয়তো শিক্ষাত পঢ়াত মন বহিব, আকৌ মাজে সময়ে হয়তো পঢ়াত মন একেবাৰে নবহিব পাৰে। গতিকে পঢ়াত কিছু চঞ্চলতা থকা দেখা যাব। বাকী সকলো দিশত সকলো ক্ষেত্ৰত দিনটো যথেষ্ট শুভ আৰু মংগলময়ভাৱেই
অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব হালধীয়া। কুম্ভ ৰাশি ব্যক্তিসকলৰ সন্ধিয়াৰ সময়খিনি বিভিন্ন ধৰণৰ চিন্তাৰে হয়তো পাৰ হ'ব পাৰে। হয়তো সন্ধিয়া আপোনাৰ গোটেই দিনটোৰ চিন্তা সন্ধিয়াৰ সময়তে বাঢ়িব পাৰে, কিন্তু এওঁলোকৰ আজি আশা কৰা মতে এওঁলোকে কৰ্ম আৰু শিক্ষাত আগবাঢ়ি যাব পাৰিব। গতিকে কৰ্ম আৰু শিক্ষা আপোনাৰ বাবে দিনটো যথেষ্ট শুভ। আজি নতুন পথেৰে ধন হাতলৈ অহাৰ সম্ভাৱনা দেখা গৈছে। গতিকে নতুন পথেৰে ধনৰ আগমন হ'ব। ঘৰত সৰু সুৰা পৰিৱৰ্তনৰ যোগো আজি দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আনৰ উপদেশত কাম কৰিলে বিশেষ আজি লাভালাভৰ সম্ভাৱনা আছে। কিন্তু কিবা কাম কৰিম বুলি আপুনি ভাবিব, কিন্তু হয়তো সেই কাম সম্পূৰ্ণ নহ'ব পাৰে। গতিকে আনক কৰিম বুলি প্ৰতিশ্ৰুতি নিদিব, হয়তো কাম বনত অকণমান পলম হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আজি মোবাইল টিভি নতুবা অন্য তেনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰাৰ বাবে হয়তো পঢ়িব সিমান ইচ্ছা নাযাব পাৰে, নতুবা পঢ়া শুনাত কম সময় পাৰ কৰা এওঁলোকক দেখা যাব। আজি স্বাস্থ্যৰ ফালৰ পৰাও শুভ, কিন্তু এওঁলোকৰ সুস্বাদু ভোজন গ্ৰহণ কৰাৰহে ইচ্ছা যাব, যিকোনো হয়তো খোৱাৰ ইচ্ছা আপোনাৰ নাথাকিব পাৰে। ৰাশি ব্যক্তি হ'লে ঘূৰা ফুৰাটো আজি কিছু সময় হয়তো অতিবাহিত হ'ব পাৰে। গতিকে ক'ৰবাত যাব ইচ্ছা যাব পাৰে। সংগীত শুনাৰ বিশেষ ইচ্ছা যাব, গতিকে সংগীতৰ প্ৰতি ৰুচি ধাউতি আজি বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ হয়তো কিবা মাংগলিক ক্ষেত্ৰত খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ কিবা মাংগলিক ক্ষেত্ৰত আপুনি খৰচ কৰিব লাগিব। লগতে আজি ঘৰত থাকিলে আপুনি ঘৰৰ হয়তো পৰিয়ালৰো দায়িত্ব ল'বলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তি আপোনাৰ খা খবৰ ল'ব। লগতে এওঁলোকৰ মন কিছু আজি পাতল হৈ থকাও দেখা যাব, কিয়নো কিছু সময় এওঁলোকৰ ঘৰত মন বহিব, কিছু সময় ক'ৰবাত যাব ইচ্ছা কৰিব, কিছু সময় হয়তো বেলেগ বেলেগ কামত আপোনাৰ মন যাব পাৰে। গতিকে মন কিছু পাতল হৈ থকা দেখা যাব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশি ব্যক্তিসকলৰ আজি খৰচ হয়তো ভবাতকৈ অকণমান বাঢ়িব পাৰে। এই ৰাশি ব্যক্তিসকলৰ কিন্তু আজি আকৰ্ষণীয়তা বাঢ়িব। গতিকে সকলোৱে আজি মৰম চেনেহ কৰিব, সকলোৰে পৰা আপুনি সম্পূৰ্ণ ছাপৰ্টটো লাভ কৰিব। আজি আপোনাৰ স্বভাৱ চৰিত্ৰই সকলোকে মনমুগ্ধ কৰিব পাৰিব। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবেও আজি অত্যন্ত শুভ, কিয়নো তেনে কোনো ব্যক্তিক আজি লগ পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কিবা কাম হয়তো আধৰুৱা হৈ ৰ'ব পাৰে, কিন্তু নিজৰ ক্ষমতা দক্ষতা কৰ্মক্ষেত্ৰত আজি এওঁলোকে দেখুৱাব পাৰিব। গতিকে কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিভা, আপোনাৰ দক্ষতাই কাম বনবোৰ সুকলমে কৰি তুলিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীয়ে হয়তো খৰচৰ মাত্ৰা অকণমান বঢ়াব পাৰে। জীৱনসংগীৰ বাবে আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। নতুনকৈ আমদানি বৃদ্ধি পাব, গতিকে নতুনকৈ ক'ৰবাৰ পৰা হাতলৈ কিছু ধন নতুবা অন্য বয় বস্তুৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। এওঁলোকে আজি উত্তম খাদ্য গ্ৰহণ কৰাৰো সুবিধা লাভ কৰিব। গতিকে ঘৰত থাকিলে নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। লগতে আজিৰ দিনটোত এওঁলোকৰ যিকোনো কাম বেছি সময় কৰিব হয়তো ইচ্ছা নাযাব পাৰে। কম সময়ৰ কৰি উঠা কামবোৰ এওঁলোকে সুকলমে কৰিব, কিন্তু যিবোৰ কাম দীঘলীয়া সেই কামবোৰ কৰিবলৈ হয়তো এওঁলোকৰ ধৈৰ্য কমিব পাৰে। এওঁলোকে আজি ঘৰৰ সকলোৰে সেৱা শুশ্ৰূষা কৰাও দেখা যাব, কিয়নো আজি ঘৰত এক সুন্দৰ পৰিৱেশ গঢ়ি উঠিব। আপোনাৰ প্ৰভাৱত আপুনি ঘৰৰ সকলো ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আজিৰ দিনটোত এই ৰাশি ব্যক্তিসকলে নিজৰ বাবে বয় বস্ত্ৰ ক্ৰয় কৰিব পাৰে। হয়তো কাপোৰ কানি আপোনাৰ আজি ক্ৰয় কৰাৰ সম্ভাৱনা আহি পৰিব। আজিৰ দিনটোত লিখা পঢ়াত এওঁলোকে কম মন দিব, তথাপি যিখিনি পঢ়িব যিখিনি লিখিব সেইখিনি এওঁলোকে মন দি কৰা দেখা যাব। লগতে আজি আলহীৰ পৰা হয়তো খৰচ বাঢ়িব পাৰে। হয়তো আলহী আহিলে আপোনাৰ খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব, গতিকে আলহীৰ সহায়ত খৰচ হ'ব পাৰে। আজিৰ দিনটোত বিশেষভাৱে এই ৰাশি ব্যক্তিসকলৰ মনত আনন্দ বৃদ্ধি পাব। বিভিন্ন কথাই আপোনাৰ মনত
মন আনন্দিত কৰি থকা দেখা যাব। বিগত দিনৰ চিন্তা সকলো এওঁলোকৰ দূৰ হ'ব, সকলো চিন্তাৰ পৰা মুক্তি এওঁলোকে নিশ্চয় লাভ কৰিব। বাকী সকলো দিশত অতি সুন্দৰভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।